দ্য লিজেণ্ড অফ আছাম জুবিন গাৰ্গ আৰু দ্য হামিং কিং তেওঁৰ বিদেশী আত্মা চিৰশান্তি কামনা কৰিলোঁ যদিও তেওঁ এতিয়ালৈকে ন্যায় পোৱা নাই কাৰণ লিজেণ্ডছ আৰ অলৱেজ লিজেণ্ডছ এণ্ড দে আৰ অলৱেজ ইউনিক এণ্ড দে আৰ অলৱেজ ইমৰ্টেল যিহেতু তেওঁলোকে অমৰ আৰু তেওঁলোকৰ কৰ্মৰ জৰিয়তে আজি অসমক শীৰ্ষশ্ৰেষ্ঠ স্থানত লৈ আহিলে বিশ্বৰ 195খন কাণ্ট্ৰিৰ 195খন কাণ্ট্ৰিয়ে আজি অসমক চাৰ্জ কৰিছে বিকজ অফ জুবিন গাৰ্গ এই জুবিন গাৰ্গ যিটো সুপুত্ৰ আমাৰ অসমৰ সেই ভূমিপুত্ৰই যিটো আজি অসমক দি গ'লে অসমক চিৰশ্ৰেষ্ঠ স্থানত লৈ গ'লে এই স্থানত লৈ যোৱাৰ কিন্তু গৰিহণা আৰু অৰিহণা হ'ল জুবিন গাৰ্গৰ তো এই অসমকে আৰু চিৰশ্ৰেষ্ঠ স্থানত অনা জাগা এটা আজি আলফাত যিটো আজি পৰেশ বৰুৱা ডাঙৰীয়া তেওঁ আচলতে আমাৰ পিতৃতুল্য মোৰ পিতৃতুল্য হ'ব কিন্তু তেওঁ আজি বাংলাদেশত থাকি অসমৰ অস্তিত্ব স্বাভিমানক তেওঁ এনেকৈ কোৱাটো আচলতে লজ্জাজনক যেতিয়া আলফাৰ পৰা চালফাবোৰ হৈছিল মানে পৰাজয় সৈনিকবোৰ হৈছিল তেতিয়া তেওঁ ক'ত আছিলে যেতিয়া আমাৰ গুপ্ত হত্যা হৈছিলে এজিপিৰ দিনত যেতিয়া অসমীয়া যুৱচামবোৰ মৰিছিলে আজি যে অসমীয়া যুৱচামত নিজে অসমত যে আমি ভগনীয়া এই অসমৰ অসমীয়া আজি সঁচাকৈ ভগনীয়া সেই ভগনীয়া স্থানটো তেওঁ কেতিয়াবা জোৰ লগাব পাৰিলে যোগ লগাব পাৰিছে জানো আজি তেওঁ বাংলাদেশত থাকি আজি জুবিনক লৈ তেওঁ মন্তব্য দিয়াটো সঁচাই লজ্জাজনক কাৰণ তেওঁ এজন পিতৃতুল্য জুবিনৰো পিতৃতুল্য গতিকে পিতৃতুল্য মানুহ এজন সেনেকুৱা এটা ভাষা যোনে অসমক মই তেওঁক বাৰে বাৰে কৈছোঁ আলফাৰ নাম লৈ স্বাধীনতাৰ নাম লৈ আজি অসমখন ধ্বংসৰূপী কৰিছিলে কোনে কৰিছিলে আজি পৰেশ বৰুৱাহঁতে গতিকে তেওঁলোকে পাৰিছে নেকি আজিলৈকে অসমখন জোন লগাব গোটেই অসমক একগোট কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মক একগোট কৰা মানুহ এজন তেওঁৰ আজি যিটো সমাধিস্থলী সেইটো পুণ্যস্থান হৈ গ'ল স্বৰ্গীয় আত্মাৰ পুণ্যস্থান সেই জেগাটো মন্দিৰ হৈ থকা নাই অসমৰ প্ৰতিটো জাগাৰ মানুহ তেওঁ তাতে আহি পেলাই প্ৰণাম কৰিছে ধূপ জ্বলাইছে চাকি জ্বলাইছে আৰু অসমৰ একগোট হৈছে কিন্তু সেই একগোটটো তেওঁ কৰিব পাৰিছে জানো যিহেতু তেওঁ পাৰা নাই অসমৰ নাম চিৰযুগমীয়া কোনে কৰিলে জুবিন গাৰ্গে কৰিলে গতিকে পৰেশ বৰুৱা ডাঙৰীয়া তেওঁ পিতৃতুল্য বুলি তেওঁ বয়সত ডাঙৰ বহুত তেওঁ কেতিয়াবা অসমৰ নাম চিৰযুগমীয়া কৰিব পাৰিলে জানো যদি পাৰিলহেঁতেন তেওঁ বাংলাদেশত নাথাকিলহেঁতেন তেওঁ আহক অসমত আহি পেলাই তেওঁ কথা কওক তেওঁ পিতৃ হিচাপে কয় তেওঁ আলফা হিচাপে কয় তেওঁলোকে গ্ৰহণযোগ্য তেতিয়াই হ'ব যদি তেওঁলোকৰ আলফাৰ জেগাত যাই পেলাই চালফা নহ'লহেঁতেন চালফা আজি চালফাবোৰে যে আজি তেওঁলোকে ধন সংৰক্ষণ বা তেওঁলোকে আৰ্নিং কৰিব পাৰিছে বাকী অসমীয়া কেইটাই কিয় পৰা নাই জানিব লাগিব তেওঁ আজি বাংলাদেশত থাকিছে তেওঁ ছিকিউৰ্ড আছে তেওঁ ল'ৰা ছোৱালী কি কৰিছে সেইটো তেওঁ জানিব কিন্তু তেওঁৰ দায়িত্ব আছিল অসমৰ যদি সুপুত্ৰ হয় অসমত আহি পেলাই অসমৰ স্বাভিমান ধৰক আৰু জুবিন গাৰ্গক কথা কোৱাৰ অধিকাৰ তেওঁৰ এই কাৰণে নাই যি কথাই নকওক তেওঁৰ কথা অকান আৰু অতুল্য কাৰণ সেই কথাখিনিৰ কোনো অৰ্থহীন হোৱাৰ কাৰণ এটাই কাৰণ জুবিন গাৰ্গে অসমখনক বিশ্বত প্ৰসিদ্ধ কৰিলে আমাৰ জাতীয়তাবাদ ধৰিলে আৰু আলফাই কিন্তু আজিলৈকে জাতীয়তাবাদটো ধৰিব নোৱাৰিলে কাৰণ তেওঁলোকে অসম স্বাধীনৰ কথা কৈছিল পাৰিছে জানো নাই পৰা কিন্তু সেই অসমখনকে চিৰশ্ৰেষ্ঠ স্থানত অনা মানুহজনেই হ'ল জুবিন গাৰ্গ দ্য হামিং কিং যাৰ কোনো ল'ৰা ছোৱালী নাই তেওঁৰ কিন্তু কোনো বংশ ধৰা নাই কিন্তু অসমখনকে তেওঁ বংশ বুলি ভাবি ল'ৰা ছোৱালী বুলি ভাবি অসমৰ নাম চিৰযুগমীয়া কৰিলে সেই মানুহজনৰ যিজন মানুহ টকা নাই য'ত টকাক লৈ আজি এই গভৰ্ণমেণ্টে চিঞৰ বাখৰ কৰিছে আৰু এই টকাক লৈ আজি গভৰ্ণমেণ্টে পপুলাৰিটি দেখি আজি জুবিন গাৰ্গৰ পপুলাৰিটি দেখা পোৱাৰ পিছত যেতিয়া দেখিলে সমাধিস্থলৰ পপুলাৰিটি ইমান মানুহৰ সমাগম তেতিয়া তেওঁলোকে এটা SOP দিলে SOPটো দিয়াৰ আগতে কথাখিনি কি সেইখিনি কি হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁৰ প্ৰাইভেট প্ৰপাৰ্টি নেকি অসমত জুবিন গাৰ্গ কি তেওঁৰ নেকি জুবিন গাৰ্গ কি গৰিমা বাইদেউৰ নেকি বৰ্তমান জুবিন গাৰ্গ অসমৰ স্বাভিমান অসমৰ সুপুত্ৰ অসমৰ অস্তিত্ব আত্মসন্মান গৌৰৱ আৰু অসমৰ স্থান 195খন কাণ্ট্ৰিত মানে পপুলাৰ কৰা মানুহজনেই হ'ল জুবিন গাৰ্গ যোনে প্ৰকৃতি প্ৰেমী প্ৰকৃতিক লৈ more than 40,000 গান গাইছিলে 40 লেংগুৱেজ ডিফাৰেঞ্চ অফ লেংগুৱেজত গান গোৱা মানুহ এজন যোনে নিৰহ মানুহক নিজৰ পকেটত এটকা নাথাকাৰ পিছতো বেলেগক সহযোগিতা কৰিছে আৰু বেলেগক সহায় কৰিব হাত আগবঢ়াইছে মানে তেওঁ দিয়াৰ অধিকাৰী মানে তেওঁ ৰজা আৰু ৰজা সদায় দিয়াৰ অধিকাৰী সেই মানুহজনক এনেকুৱা কিছুমান তাচ্ছল্য মানৱ যাৰ নেকি অহাকালি মৰিলে তেওঁৰ তাতে 10টা এটা মানুহ নহ'ব মোক আজি এষাৰ কথা কওক যিজন আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া তেওঁ যদি কেতিয়াবা ঢুকায় তেওঁ ভালদৰে জানে কাৰণ তেওঁ আমাতকৈ বিজ্ঞ বয়সত ডাঙৰ তেওঁ মৰিলে কেইটা মানুহ হ'ব সেই মানুহখিনি আহৰণ আৰু আৰ্নিং কৰিব পৰা মানুহজনে অৰ্জন কৰিব পৰা মানুহজনে হ'ল জুবিন গাৰ্গ গতিকে সেই মানুহজনক আপোনালোকে বক্তব্য দিব তেওঁক সুইচাইডৰ কথা কয় টেণ্ডেঞ্চি কয় এই কয় সেই কয় এইবোৰ আপোনালোকে একদম অৰ্থহীন আৰু একদম কয় যে অসমীয়া জাতিটো হ'ল কেঁকুৰাজ জাত এজনকো মানে কেঁকুৰা মানে নিজৰ মাকৰ বুকু খাই জন্ম লোৱা জাতি
সেই জাতিটোৰ প্ৰমাণ দিলে আজি পৰেশ বৰুৱা ডাঙৰীয়া কাৰণ জুবিন গাৰ্গক লৈ কম্প্ৰমাইজ নহয় আপুনি যদি কম্প্ৰমাইজ কৰিব যায় তাৰমানে আপুনি জাতীয়তাবাদ বিক্ৰী কৰি আছে হেমন্ত বিশ্ব শৰ্মাই যদি কম্প্ৰমাইজ কৰিব যায় SOP দিছে ভাল কথা যদি SOPটো দিয়াৰ নিচিনা যিমান সোনকালে SOP দিলে মদ খোৱাৰ কাৰণে দিছে মদৰ বিপণীবোৰ সববোৰ বন্ধ কৰি কেলে নিদিয়ে হিন্দু গভৰ্ণমেণ্ট বোলে এইটো হিন্দু গভৰ্ণমেণ্টে মদ বিক্ৰী কৰে নেকি শাস্ত্ৰত 5টা শ্ৰেষ্ঠ পাপৰ এটা পাপ হ'ল খুৰাপান কৰা এই খুৰাপাই কৰা ব্যৱসায়টো তেওঁলোকে যদি মদ বিক্ৰী কৰিবৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে লাইচেন্স দিব পাৰে তেতিয়াহ'লে মানুহে মদ খাই যোৱাতে তাতে তেওঁলোকৰ হোম ডিপাৰ্টমেণ্ট কি কৰি আছে গৃহ বিভাগ কোনে চাই আছে পুলিচৰ কাম কি তেওঁলোকৰ দায়িত্ব হ'ল সমাধিস্থলটো পুণ্য পৰিৱেশত ৰাখা তাতে এটা জায়গাত 100টা পুলিচ কিয় নিদিলে তেওঁক যেতিয়া লৈ এই যে সাধাৰণ মানুহ এটা আচলতে এটা ভাষা থাকে নহয় যিটো আচলতে এই সিদ্ধাৰ্থ শৰ্মা যিটো চুৰ মানে চুৰ বুলি ক'ব লাগিব কাৰণ এই মানুহৰ পৰা টকাই শ্ৰেষ্ঠ বুলি ভাবিছিলে আজি সেইকাৰণে সেই কাৰাগাৰৰ পিছত আছে আৰু অসমবাসীয়ে তেওঁক লেইলেই চেইচে কৰিছে কাৰণ অসমত তেওঁ কাৰাগাৰৰ পৰা ওলালেও মৰিল নোলালেও মৰিল গতিকে সেই মানুহজনে অকল টকাক লৈ দৌৰিছিলে আৰু জুবিনক যেতিয়া কোনোবাই লগ ধৰিব গৈছিলে তেওঁ লগ ধৰিব দিয়া নাছিলে তেওঁ নিজৰ স্বাৰ্থ লোভটো পূৰণ কৰিব বিচাৰিলে ঠিক তেনেদৰে লগ ধৰিব নোৱাৰে ঠিক তেনেদৰে এই SOPটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়াৰ অৰ্থটো এটাই যে তেওঁ জুবিন গাৰ্গৰ যিটো পপুলাৰিটি সেইটো হ্ৰাস কৰিব বিচাৰিছে কাৰণ হেমন্ত বিশ্ব শৰ্মাই বুজি পালে যে টকা কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে টকাই কেতিয়াও মানুহক শ্ৰেষ্ঠতা প্ৰদান নকৰে অমৰত্ব প্ৰদান নকৰে সেইকাৰণে যিমান পাৰে পলিটিকেলি তেওঁলোকে অসমখন ধ্বংস কৰিব বিচাৰিছে আৰু অসমৰ যিটো পপুলাৰ এই যে স্থান মই বাৰে বাৰে কৈছোঁ যিটো পপুলাৰিটি আজি অসমৰ কাৰণে আমাৰ জুবিন গাৰ্গে আনিলে দ্য হামিং কিং দ্য লিজেণ্ড আমাৰ যিটো সোল অফ আসাম সেইখিনি কৰ্ম হেমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব নেকি কুৱেশ্যন তেওঁ কাৰণ তেওঁ অসমখন ধাৰুৱা কৰিছে 2,00,000 কোটি টকাৰে তেওঁ ভাৰতবৰ্ষত আজি বিজেপি গভৰ্ণমেণ্ট শীৰ্ষস্থানত আছে ভাৰতবৰ্ষক লোনত স্থাপিত কৰাৰ কাৰণে কাৰণ বাংলাদেশ আৰু পাকিস্তানতকৈ লোন আমাৰ ইণ্ডিয়াৰ বেছি গতিকে এইটো লজ্জিত বেপাৰ আৰু অসমক লৈ যোনেই পলিটিক্স কৰিব জুবিন গাৰ্গক লৈ তেওঁলোকৰ অস্তিত্ব স্বাভিমান এই যে ব্ৰহ্মপুত্ৰৰ যিটো ধাৰ আমাৰ অসমীয়া আমাৰ আত্মসন্মান আমি যিটো স্বাভিমান জাতীয়তাবাদ এই জাতীয়তাবাদে তেওঁলোকক উটুৱাই লৈ যাব কাৰণ এইবাৰ জুবিন গাৰ্গৰ অৰ্থ এটাই জুবিন গাৰ্গৰ ন্যায় পোৱা মানেই হ'ল অসমৰ স্বাভিমান অসমৰ জাতীয়তাবাদ অসমৰ মৰম আৰু অসমৰ আত্মসন্মান এই তিনিটা বস্তু ৰক্ষা যদি এইবাৰ ৰক্ষা নহয় যেনেকৈ কয় আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব ইষাৰ ভাষা আছিলে আমাৰ ভূপেন হাজৰিকাদেউ হয়নে নহয় যদি ঠিক সেই ভাষাষাৰ আজি প্ৰযোজ্য হৈছে আৰু এই কিছুমান সাধাৰণ পলিটিচিয়ান যিবোৰে অসমখন বিক্ৰী কৰি খাইছে 2,000 কোটি টকা লোন বুজিব লাগে অসমবাসীয়ে হিতাধিকাৰী অকল যদি আঁচনি ল'লেই অসমত মানুহ চিৰযুগমীয়া হ'লহেঁতেন জুবিন গাৰ্গৰ লগত 10,000 টকা এটা নাথাকা মানুহ ল'ৰা ছোৱালী নাথাকা মানুহ তেওঁ কেনেকৈ বিশ্বত প্ৰসিদ্ধ মানুহ হ'ল লিজেণ্ড হ'ল আৰু অসমৰ নাম তেওঁ বিশ্বত কেনেকৈ উজ্বলালে জানিব লগা কুৱেশ্যন গতিকে পৰেশ বৰুৱা ডাঙৰীয়া সেইটো মই কথাষাৰ কৈছোঁ যেতিয়া তেওঁ তাচ্ছল্য মন্তব্য নকৰে নিজৰ যিখিনি আত্মসন্মান আছে কেঁকুৰাৰ বুকু খাই জন্ম পোৱাৰ নিচিনাই তেতিয়া সেই চৰিত্ৰটো প্ৰকাশ নকৰে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্য CM অফ আসাম মাননীয় মই বাৰে বাৰে কৈছোঁ ডাঙৰ চেয়াৰত বহিলে ৰজা হ'ব নোৱাৰে এইষাৰ কথা মই এই কাৰণে কৈছোঁ ইয়াৰ অৰ্থ এটাই যেনেকৈ জাপানৰ মানুহে ভাৰতবৰ্ষক বেয়া পায় ভাৰতবৰ্ষৰ ইতিহাসক সদায় তেওঁলোকৰ স্কুলত পঢ়িব দিয়ে কিন্তু সেইটো সতৰ্কবাণী হিচাপে কাৰণ ভাৰতৰ মানুহে যেতিয়া আমাৰ ইংৰাজে আমাক শাসন কৰিছিলে 100 বছৰ তেতিয়াও 30 কোটি মানুহ আছিলে কিন্তু 30 কোটি মানুহ থকাৰ পিছতো আজি জালিয়ানাবাগত যিবোৰ মানুহ হত্যাকাণ্ড হৈছিলে কৰ্ণেল ডায়াৰে যিটো কৰিছিলে তাত কিন্তু হত্যা কৰাৰ মানুহখিনিক যিখিনি মানুহ মাৰিছিলে ভাৰতীয় তাত কিন্তু ট্ৰিগাৰত হাত লগোৱা মানুহ আমাৰ ভাৰতীয় আছিলে গতিকে সেই ভাৰতীয় মানুহখিনিয়ে যেতিয়া ভাৰতীয়কে মাৰিব পাৰে গতিকে এনে এটা স্থানত এই অসমত কিছুমান আজি পালি পহৰি যিবোৰ আজি ৰাজত্ব ভাল লৈছে বা অসমৰ বাহিৰত থাকিছে নাম অসমীয়াত দিছে থাকে বাংলাদেশত সেইটো কথা ক'লে নহ'ব কাৰণ অসমৰ জাতীয়তাবাদ ৰখা মানুহজনে হ'ল জুবিন গাৰ্গ গতিকে সেইকাৰণে যিহেতু জাপানে আমাক বেয়া পায় বেয়া পোৱাৰ কাৰণ এটাই কাৰণ আমি আমাৰ ভৰিত নিজে কুঠাৰ মাৰোঁ গতিকে আপোনালোকে এই কামটো নকৰিব কাৰণ এই কাৰণে নকৰিব আপোনালোকে একো কৰিব নোৱাৰে আলফাৰ নাম লৈ পেলাই এতিয়ালৈকে প্ৰফুল্ল কুমাৰ মহন্ত যোনে আজি গুপ্ত হত্যা কৰিছিলে ধৰি ৰাখিব পাৰিছে জানো ৰাখিব তেওঁক আজিলৈকে জীৱিত আছে তেওঁক কিয় একো নকৰিলে যোনে যুৱচাম ধ্বংস কৰিলে আমাৰ আৰু এই যে অসমখন যে ধ্বংস কৰিলে লোন লৈ পেলাই আজি কংক্ৰিট কৰি দিলে অসমখন এই যে হেমন্ত বিশ্ব শৰ্মাই এই জাতীয়তাবাদৰ যিটো চৰিত্ৰ তেওঁ ইমান আমাৰ ডাঙৰ এটা লিজেণ্ড তেওঁক আনাতে তেওঁ লাগেজত লৈ আহিছে তেওঁ এখন চাৰ্টাৰ ফ্লাইটত আনিব নোৱাৰিলে ডেড বডিটো তেওঁ আনাৰ পিছত তাচ্ছল্য মন্তব্য কৰিছিলে যে তেওঁ
অহাৰ লগে লগে এটা মাত্ৰ ৰাতিপুৱা 6টা বজাত ঘৰত যাব, ৰাতিপুৱা 7টাৰ পৰা গধূলি 7টালৈকে পুষ্পাঞ্জলি দিব, শ্ৰদ্ধাঞ্জলি দিব, তাৰ পিছদিনাখনে তৎকাল তেওঁক জ্বলাই দিব সোণাপুৰত। পাৰিছে জানো? প্ৰতিটো বস্তুতে তেওঁ বিফল হৈছে আৰু লজ্জিত। তেওঁ লজ্জিতৰ কাৰণ এটাই, কাৰণ তেওঁ বুজি পাইছে এইবাৰ অসমীয়াৰ যিটো সোঁত, যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ ধাৰ, সেই ধাৰটো তেওঁ এইবাৰ অতি যাব বুলি তেওঁ ভালদৰে জানে। গতিকে সেইখিনি কথাই মই দুটা কথা এষাৰ ক'ব পাৰিম। আজি হেমন্ত বিশ্ব শৰ্মাকে হওক বা পৰেশ কুমাৰ ডাঙৰীয়াকে হওক, গতিকে তেওঁ অসমখন বিক্ৰী কৰিব যেতিয়া তেওঁলোকে নিবিচাৰে, কাৰণ অসমক চিৰযুগমীয়া আৰু শান্তি প্ৰতিষ্ঠা জুবিন গাৰ্গে কৰিলে, আপোনালোকে কৰিব পৰা নাই আৰু আপোনালোকে নোৱাৰেও, কাৰণ আপোনালোকে হ'ল টকালোভী মানুহ। হয়তো নহ'লে আজি পৰেশ বৰুৱা ডাঙৰীয়া আপুনি এনেকুৱা এটা ভাষা নক'লেহেঁতেন। যোনে অসমক চিৰযুগমীয়া কৰিছে তেওঁক আপোনালোকে সেনেকুৱা ভাষা কোৱাটোতে এটা ডাঙৰ পলিটিক্স সোমাই থাকে। ন্যায় যাত্ৰা বুলি কাক কয়? তেওঁ যেতিয়া বাকীবোৰ মানুহ যিবোৰ পালি পহৰি কিছুমান মাটিৰ দালাল, এইবোৰ দালাল সেইবোৰ দালালক যেতিয়া এনকাউণ্টাৰ কৰিছিলে, 3,70,00,000 মানুহ অসমত, মই ৰিপিট কৰিছোঁ 3,70,00,000, সেই যিটো জাতীয়তাবাদৰ ভিৰ, জাতীয়তাবাদৰ যিটো মনৰ যিটো ক্ষোভ, যিটো গভীৰতাৰে নীৰৱৰে তেওঁলোকে তেওঁক স্পৰ্শ বা দেখি আছে, তেওঁক চকু দিছেতো হেমন্ত বিশ্ব শৰ্মা। এই 3,70,00,000 মানুহৰ জাতীয়তাবাদৰ স্বাৰ্থত তেওঁ এই 4টা বা 5টা মানুহক এনকাউণ্টাৰ কিয় কৰিব নোৱাৰিলে? তেওঁলোকে যে ইমান এনকাউণ্টাৰ কথা কয়, ইমান পইচাৰ কথা কয়, ইমানবোৰ যে আজি ব্ৰিজ বনাইছে, ইমান বিজনেছ কৰিছে, কিন্তু তেওঁ বাৰে বাৰে কৈছে আমাৰ বিজেপি চৰকাৰ, মই কৰিম, মই মানে কি? আপোনাকে আমাৰ টেক্সৰ পৰা আপুনি দৰমহা লৈ আছে আৰু আপুনি কয় আপুনি চবতকৈ শক্তিশালী মানুহ ভাৰতবৰ্ষৰ। এয়ে শক্তি নেকি? জাতীয়তাবাদ যোনে ধৰিলে, যিখন অসমৰ আপুনি CM, আপোনাক এটা হ'লেও মানুহে কম চিনি পায়, কিন্তু বিশ্বত আজি চবতকৈ পপুলাৰ মাইকেল জেকছনতকৈ ওপৰত হ'ল আজি জুবিন গাৰ্গ। সেই মানুহজনক বিশ্বত নিচিনা মানুহ নাই, আৰু আপোনাক কিন্তু চিনিব লগা হ'লে আপোনাক এটা ডেজিগনেশ্যনছ দিব লাগিব। গতিকে অসমখন পপুলাৰ আপুনি কৰা নাই, অসমখন পপুলাৰ কৰিলে জুবিন গাৰ্গে, দ্য লিজেণ্ড অফ আছাম। আপুনি অসমখন ধাৰুৱা কৰিছে, গতিকে আপুনি ইমান লজ্জিত কেলে? এষাৰ কথা সদায় মনত ৰাখিব লাগে, ন্যায় আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিব লগা হ'লে আপুনি সদায় কৰ্ম ভাল কৰিব লাগিব। আৰু ন্যায় আৰু ধৰ্মত এষাৰ কথা সদায় থাকে। প্ৰফুল্ল কুমাৰ মহন্তক চাওক কি অৱস্থা, তেওঁ মৰা নাই, কিন্তু তেওঁ মৰাতকৈ এটা বেলেগ ধৰণৰ এটা অৱস্থা, তেওঁ যিটোক আমি লজ্জিত বুলি ক'ম বা লজ্জাজনক অৱস্থা। গতিকে টকাই শ্ৰেষ্ঠ হ'ব নোৱাৰে, ল'ৰা ছোৱালী জন্ম দিলেই বংশ হ'ব নোৱাৰে, সেইকাৰণে কথা মই আপোনাক বাৰে বাৰে ৰিপিট কৰিম। আৰু এই যে আপোনালোকে যিটো ৰেলী কৰিছে, ৰেলীটো আপোনালোকৰ এইটো হাই পলিটিকেল এক্টিভিটিজ, কাৰণ আপোনালোকে ন্যায় দিব পৰা নাই। আৰু আপোনালোকে কথাবোৰ SOPৰ জৰিয়তে হওক, আপোনালোকৰ ৰেলীৰ জৰিয়তে হওক, আপোনালোকে এই কথাবোৰ আচলতে এটা বেলেগ এটা ৰাস্তা দিব বিচাৰিছে। জুবিন গাৰ্গক আপোনালোকে কেনেকৈ ন্যায় নিদিয়ে বা আপোনালোকে এনেকুৱা এটা দেখাব বিচাৰিছে। মই সিদিনাখনো কৈছোঁ, আজিও কৈছোঁ, দুদিন পিছত হয়তো এইকেইটা মানুহ উপায়বিহীন হ'ব। 3,70,00,000 মানুহ তাতে জেলত থাকিলেও মৰিল, নাথাকিলেও মৰিল। এই মানুহখিনিৰ জৰিয়তে তেওঁলোকে দুদিন পিছত তেওঁলোকক ছুইচাইড কৰাই দিব, বা ছুইচাইড কৰা বুলি এটা নোট লিখি দিব, দি ক'ব যে আমি দোষী নাছিলোঁ। সেইখিনিকে অসমবাসীক দেখাব যে অসমবাসীৰ কাৰণে এই মানুহখিনিয়ে ছুইচাইড কৰিব লগা হ'ল, এওঁলোকে দোষী নাছিলে। কাৰণ আমাৰ লগত এই মানুহখিনি আজি শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে আমাৰ লগত অতঃপ্ৰীত জড়িত নহয়তো, জড়িত তেওঁলোকৰ লগত, হেমন্ত বিশ্ব শৰ্মাহঁতৰ লগত জড়িত। আৰু সেই মানুহখিনি তেওঁলোকৰ লগত বহি তেওঁলোকে পাৰ্টি কৰিছে, খাইছে, বহিছে। গতিকে তেওঁলোকৰ লগত এইবোৰ যে ঘনিষ্ঠ, এই ঘনিষ্ঠৰ যিটো কাৰণ, সেই কাৰণটো তেওঁলোকে আজিলৈকে ব্যাখ্যা কিয় কৰা নাই। জুবিনদাৰ ক্ষেত্ৰত আচলতে চৰকাৰখনে যি তদন্ত প্ৰক্ৰিয়া চলাইছে SITৰ জৰিয়তে, সেইটোত আমি সন্তুষ্ট নহয়। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই তদন্ত প্ৰক্ৰিয়াত এই ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ যিবিলাকে আচলতে জুবিনদাক লগত লৈ য়ট পাৰ্টি কৰিছিলে, তেওঁলোকক কেৱল আপোনাৰ ষ্টেটমেণ্ট লৈ এৰি দিয়া হ'ল। গতিকে এই ক্ষেত্ৰত আমি সদায় কৈ আছিলোঁ যে সেই লোকসকল যিহেতু ভাৰতৰ নাগৰিক, অসমৰ নাগৰিক, যেনেকৈ শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে, সেই লোকসকলক গ্ৰেপ্তাৰ কৰিব লাগে। সেই কথাটো কওঁতে মুখ্যমন্ত্ৰীয়ে কৈছে সেই লোকসকল বোলে চোকা ল'ৰা হ'লে আপোনাৰ এই ছিংগাপুৰত য়ট পাৰ্টি কৰি জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিব পাৰিব নেকি? সেই মৌলিক প্ৰশ্নটো আমি মুখ্যমন্ত্ৰীক উত্থাপন কৰিছোঁ। আৰু এই মুহূৰ্তত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজপথত অহাৰ যিটো কথা কৈছে, আজি আপোনাৰ আমি দেখিছোঁ যে কেবিনেট মন্ত্ৰীবিলাক ৰাজপথলৈ আহিছে, জয়ন্ত মল্ল বৰুৱা ৰাজপথলৈ আহিছে, পীযুষ হাজৰিকা আহিছে, পবিত্ৰ মাৰ্ঘেৰিটাও ৰাজপথলৈ আহিছে। চৰকাৰ এখনৰ এই মন্ত্ৰীবিলাকৰ ৰাজপথত অহা কামটো নহয়, তেওঁলোকৰ কাম হ'ব লাগে এটা কটকটীয়া চাৰ্জশ্বিট দাখিল কৰা, SITৰ জৰিয়তে পানী নসৰকা তদন্তৰ কথা যে কৈ আছোঁ, সেই ব্যৱস্থাপনা চৰকাৰে কৰিব লাগে। চৰকাৰে কাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰিবলৈ আহিব? এতিয়া ন্যায়পালিকা গো বেক বুলি আপোনালোকে
আপোনালোকে চিঞৰিব পাৰিব নেকি প্ৰতিবাদ কাৰ বিৰুদ্ধে হ'ব এতিয়া প্ৰতিবাদ ডেফিনেটলি আচলতে যিবিলাক অভিযুক্ত যিবিলাকে আমাৰ জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে বা যিখন চৰকাৰৰ নেতৃত্বত জুবিন দাই আচলতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে সেই কথা আমি পাহৰা নাই যে আপোনালোকে জানে ছিংগাপুৰৰ সেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া সেই কথা আমি পাহৰি যোৱা নাই গতিকে হাই কমিশ্যন অফ ইণ্ডিয়াই ছিংগাপুৰলৈ আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ স্পন্দন আজি জুবিন দাক তালৈ মাতি নি যে হত্যাৰ মুখলৈ ঠেলি দিলে আৰু ছিংগাপুৰত থকা অৱস্থাত ভাৰত চৰকাৰৰ হাই কমিশ্যনে যে জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিক এগৰাকী শিল্পীক কোনো ধৰণৰ দায়বদ্ধতা যে নলয় তেওঁ কি খাইছে তেওঁ ক'ত কেনেকৈ আছে সেই কোনো ধৰণৰ খা খবৰ যে নাৰাখিলে যাৰ পৰিণতিত আজি জুবিন দা আমাৰ মাজত নাই সেই কথাবিলাক আমি পাহৰি যোৱা নাই আপোনালোক সকলোৱে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তই পতা নাই সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক ভাৰত চৰকাৰ সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক অসম চৰকাৰ গতিকে আমি মনত ৰাখিছোঁ যে আজি গভৰ্ণমেণ্ট গাফিলতিৰ কাৰণে আজি অসম চৰকাৰ মুখ্যমন্ত্ৰী আজি ভাৰত চৰকাৰ হাই কমিশ্যনৰ গাফিলতিৰ কাৰণেহে আজি জুবিন দা আমাৰ মাজত নাই গতিকে সেই কথা বতৰাবিলাক আমি মনত ৰাখিছোঁ আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে শ্যামকানু মহন্তৰ ঘৈণীয়েক নিজেও আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আজিৰ দিনটোলৈকে তেওঁ গ্ৰেপ্তাৰ নকৰিলে আজি আমি খবৰ লাভ কৰিছিলোঁ আপোনালোকে জানে যে হোটেল গেটৱেৰ যিগৰাকী স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত অহা নাই তেওঁ আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে আৰু এনেকৈ বহু মানুহৰ নাম আহিছিলে কিন্তু তেওঁলোকক আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই আৰু আপোনালোকে দেখিছে যে ৰাইজৰ প্ৰেছাৰত পৰিহে এমাহ 4 দিনৰ পাছত তেওঁলোকে ছিংগাপুৰত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিছোঁ বুলি কৈছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আমি কোনো কাৰণতে আচলতে সন্তুষ্ট নহয় গতিকে আমি কৈছোঁ যে আমাক আচলতে সঁচা সঁচিকে জুবিন দাৰ ন্যায় দিব পৰাকৈ তদন্তটো কৰিব লাগে সেইকাৰণে আমি আৰম্ভণিৰ দিনটোৰ পৰাই CBI তদন্ত দাবী কৰি আছিলোঁ কিন্তু মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে আমি নাজানো তেওঁৰ কি স্বাৰ্থ আছে আমি নাজানো কিন্তু তেওঁ CBIক এই তদন্ত প্ৰক্ৰিয়াটো হস্তান্তৰ নকৰে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে যে SITয়ে চিল কৰা শ্যামকানু মহন্তৰ ঘৰ তলা খুলি তেওঁৰ ঘৈণীয়েকে তাত ৰাতি বসবাস কৰিব পাৰে তাত থাকিব পাৰে শুব পাৰে সেইটো কেনেকুৱা তদন্ত সেই কথা আপোনালোকে বিবেচনা কৰি চাওক গতিকে সেইকাৰণে তদন্ত প্ৰক্ৰিয়াটোৰ গাফিলতি যে আমি দেখিছোঁ সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়াটো যে অলপমান আপোনাৰ দুৰ্বল হৈছে বহুত দুৰ্বল হৈছে সেই দুৰ্বলতাৰ কাৰণে নিজে ৰাজপথলৈ আহিম বুলি কৈছে গতিকে তেওঁ ৰাজপথলৈ আহিব পাৰিলেহেঁতেন যদি CBIক তদন্তৰ দায়িত্বটো দিয়া হ'লে এতিয়া তেওঁ নিজৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ আহিব নেকি তেওঁ সেই কথাটো আমাক বুজাই দিব লাগে প্ৰথমতে যে তেওঁ যে আপোনাৰ নিজে SIT গঠন কৰিব নিজে ৰাজপথলৈ আহিব সেইটো কেনেকুৱা কথা হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ইলেকশ্যন অহাৰ আগে আগে নিৰ্বাচন অহাৰ আগে আগে হিন্দু মুছলিম শৰাইঘাটৰ শেষ ৰণ এনেধৰণৰ কিছুমান বিশেষ বিশেষ টপিক লৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰে ঠিক তেনেদৰে আৰু লগতে মিয়া মিজাম এনেধৰণৰ কিছুমান বিষয় লৈ পেলাই ইলেকশ্যনৰ নিৰ্বাচনৰ আগে আগে তেওঁ এটা বিভ্ৰান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে ঠিক তেনেদৰে কালি তেওঁ মন্তব্য কৰিছে যে আমাৰ জীৱিত অৱস্থাতে অসমখন ন্যায় ধ্বংস কৰিব অসমীয়া মানুহ সচেতন হ'ব লাগিব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এষাৰি বাক্য ক'ব বিচাৰিছো জাতি মাটি ভেটি গ'ল মামা মামীৰ মাটি গ'ল জাতি মাটি ভেটি গ'ল মামা মামীৰ মাটি গ'ল সোণৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী আপোনাৰ নেতৃত্বত অসম শেষ সোণৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নেতৃত্বত গোটেই অসম শেষ এতিয়া আপুনি ভাবি লওক যে জীৱিত কালত অসমখন কোনে ধ্বংস কৰিলে ন্যায় ধ্বংস কৰিছে নে হিন্দু মুছলিম কৰি কৰি আপুনি জীৱিত কালত অসমখন ধ্বংস কৰিছে আজি যদি চাই নগায়ে আমাৰ সীমা অতিক্ৰম কৰি পেলাই আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে দোকান জ্বলাই দিছে ঘৰ জ্বলাই দিছে সমান্তৰালকৈ এজন বহিৰাগত অচু সিংহাল ডাঙৰীয়াই মন্ত্ৰীৰ পদ লোৱাৰ উপৰিও ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি তেওঁ নিজৰ হাতলৈ হস্তান্তৰ কৰিছে তাৰপিছত আপুনি কৈছে যে অসমখনৰ পৰিস্থিতি বেয়া হ'ব মিয়াৰ কাৰণে জীৱিত অৱস্থাতে যদি আমি অসমখন ঠিক কৰি ল'ব নোৱাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছো যে হাজাৰ হাজাৰ বিঘা মাটি গৰু চুৰ মাটি চুৰ সিন্ডিকেট এইবিলাক কোনে কৰিছে বাৰু এইবিলাক জীৱিত আমাৰ জীৱিত অৱস্থাতে অসমখন কোনে ধ্বংস কৰিছে বাৰু প্ৰথমে সেইটো উত্তৰ দিয়ক এই গৰু চুৰৰ পৰা আদি কৰি মাটি চুৰ হাজাৰ হাজাৰ বিঘা মাটি চৰকাৰী মাটি ডাঙৰ ডাঙৰ স্কুল কলেজ ৰিজৰ্ট এইবিলাকত বাৰু কোনে বাৰু মানে কাৰ হাত আছে বাৰু এইবিলাক প্ৰথমে এইটো আমাক অসমৰ ৰাইজক স্পষ্ট কৰক তাৰপিছত হিন্দু মুছলিম মিয়া এইবিলাকৰ প্ৰসংগ আনিব আপুনি এষাৰ কথা কৈছিলে যে মই বীৰৰ দৰে যুঁজি যাম এতিয়া সুধিব বিচাৰিছো আপুনি বীৰৰ দৰে কাৰ লগত যুঁজিব আপোনাৰ যুদ্ধৰ প্ৰতিপক্ষ কোন হয় আপোনাৰ যুদ্ধৰ বিষয় কি হ'ব আপোনাৰ যুদ্ধৰ প্ৰতিপক্ষ হিন্দু মুছলিম মিয়া এয়া হ'ব নেকি নে আপোনাৰ যুদ্ধ পক্ষ সাধাৰণ জনতা আপুনি যুদ্ধ কৰিব লাগিছিলে অসমৰ সমস্যাৰ ওপৰত নিবনুৱা সমস্যা
অসমৰ যি খিলঞ্জীয়া ভূমি সেই ভূমি বহিৰাগত গতাই দিছে এইবিলাক সমস্যা সমাধান কৰিব লাগিছিলে আপুনি যুঁজিব লাগিছিলে যে চৰকাৰী স্কুল কিহৰ কাৰণে বন্ধ হৈছে চৰকাৰী স্কুল কেনেদৰে আৰু ভালদৰে ব্যৱস্থা কৰিব পাৰি যাতে ল'ৰা ছোৱালী চৰকাৰী স্কুলত আহে এইবিলাকৰ ওপৰত যুদ্ধ কৰিব লাগিছিলে এইবিলাক বিষয় সমস্যা সমাধান কৰিব লাগিছিলে এইবিলাকৰ বিষয়ে ৰাইজক জনাব লাগিছিলে কিন্তু আপুনি ব্যস্ত হৈ আছে হিন্দু মুছলিম আৰু মিয়াৰ ৰাজনীতি এতিয়া আপুনি কৈছে যে আমাৰ জীৱিত অৱস্থাতে অসমখন মিয়াই ধ্বংস কৰিব কিন্তু জীৱিত অৱস্থাতে অসমখন ধ্বংস কৰিছে বিজেপি দলে জীৱিত অৱস্থাতে অসমখন ধ্বংস কৰিছে আৰু আপোনালোকৰ চৰকাৰ আপুনি মুখ্যমন্ত্ৰী হৈ থাকোতে আপোনাৰ যি নেতা পাইনেতা মন্ত্ৰী বিধায়কে একাংশ মন্ত্ৰী বিধায়ককে আদি কৰি অসমখন জীৱিত অৱস্থাত তেওঁলোকে গিলি পেলালে তেওঁলোকে ধ্বংস কৰি পেলালে তেওঁলোকে নিজৰ পত্নীৰ পৰা আদি কৰি ল'ৰা ছোৱালীলৈকে গোটেই অসমখন নিজৰ নামত নামাকৰণ কৰি পেলালে এতিয়া আপোনাক সুধিব বিচাৰিছো জীৱিত অৱস্থাত অসমখন কোনে ধ্বংস কৰিলে আপুনি যে কৈ আছে মিয়াই ধ্বংস কৰিছে সঁচাৰ্থত মিয়াই ধ্বংস কৰিছেনে আপুনি কি কৈছিলে যে এটা সময়ত কৈছিলে যে উজনিৰ পৰা ল'ৰা ওলাই আহিলে এটা বছৰ মিয়া ক্লিন কৰি দিব তাৰ দুদিনৰ পিছত আপুনি কি কলে যে মিয়া অসমীয়া সমাজৰ অংগ মিয়াই নিজকে বেলেগ বুলি ভাবিব নালাগে আপুনি এইটো DY 365 নিউজটো প্ৰকাশ হৈছিলে আপুনি মিয়া প্ৰসংগক লৈ কি কৈছিলে যে মিয়া আমাৰ অসমীয়া সমাজৰ অংগ হয় মিয়াই নিজকে পৃথক বুলি ভাবিব নালাগে এয়া আপুনি কোৱা বাক্য হয় আপুনি নিজে কি কয় মনত ৰাখিছেনে সেইকাৰণে আপুনি ব্ৰেনলিয়ে খাব আপোনাৰ স্মৃতি শক্তি খুব কমিছে আপুনি নিজে কৈছিলে মিয়া আমাৰ অসমীয়া জাতিৰ অংগ হয় মিয়াই নিজকে পৃথক বুলি নাভাবিব এইষাৰ কথা আপুনিয়ে কৈছে এতিয়া আপুনি কি কৈছে মিয়াই অসমীয়া মানে সমাজখনক ধ্বংস কৰি পেলাব জীৱিত কালত আপুনি কি কৈছে আপুনি নিজে ভাবক আপুনি ভাবেনে আপুনি কি কয় তাৰ পিছত আপুনি নেক্সট কি কৈছিলে অসম বিধানসভা জয় বাংলা কেনেকে ক'ব পাৰে এজন সাংবিধানিক পদত থকা অসাংবিধানিক এনেধৰণৰ মন্তব্য কেনেকে দিব বিধানসভাৰ ভিতৰত জয় বাংলা বুলি কোনে চিঞৰিছিলে আপুনিহে যদি জীৱিত কালত অসমখন ধ্বংস কৰি পেলাইছে একফালৰ পৰা স্কুলৰ পৰা আদি কৰি চৰকাৰী মাটিৰ পৰা আদি কৰি বিভিন্ন অসমখন একেবাৰে গিলি পেলাইছে আপুনি ধ্বংস কৰি পেলালে এতিয়া অসমখনক মিয়াই ধ্বংস কৰিবলৈ একো নাই আপুনিয়ে ধ্বংস কৰিলে আপুনি মুখ্যমন্ত্ৰী হৈ থাকোতে অসমীয়া মহিলাই অৰ্ধ উলংগ হৈ পেলাই নিজৰ ভেটিটোৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হয় আপোনাৰ দিনতে এজন বহিৰাগত মন্ত্ৰীয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি নিজৰ নামত কৰি লৈছে আৰু এটা কথা কওক বাৰেপতি যে হিন্দু মুছলমানৰ বিষয়টো আনে মই সুধিব বিচাৰিছো দেশৰ প্ৰধানমন্ত্ৰী হিন্দু দেশৰ ৰাষ্ট্ৰপতি হিন্দু দেশৰ গৃহমন্ত্ৰী হিন্দু দেশৰ সুপ্ৰিম কোৰ্টৰ জাজ হিন্দু 95% সাংসদ মন্ত্ৰী বিধায়ক হিন্দু সেনাৰ সকলো উচ্চ পদস্থ বিষয়া হিন্দু 31খন ৰাজ্যৰ 30 জন মুখ্যমন্ত্ৰী হিন্দু 99% ৰাজ্যপাল হিন্দু 98% IAS IPS হিন্দু পুলিচ সেনা এইবিলাকত 90% হিন্দু লোক আছে দেশৰ উদ্যোগপতিবোৰ হিন্দু তথাপিও আপুনি কি কৈছে হিন্দু মুছলিম মিয়া এইবোৰ বিষয় লৈ আনে ঘৃণাৰে ৰাজনীতি কিমান দিন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজ মূৰ্খ নহয় আপুনি নিজে কৈছিলে যে পুনৰবাৰ কৈছো অসমীয়া মিয়াসকলে নিজকে পৃথক বুলি নাভাবিব মিয়া অসমীয়া জাতিৰ অভিন্ন অংগ হয় অসমীয়া জাতিৰ অংগ হয় বুলি আপুনি নিজেই কৈছিলে মনত ৰাখিব সেইকাৰণে এতিয়া মিয়াৰ ৰাজনীতি কৰি লাভ নাই কোনো আপোনাৰ এই কথাত পতিয়ন নাযায় এটা কথা কওঁ সগুন যিমান ওপৰলৈ নুৰখিলেও সগুনৰ চকু সদায় মৰাশৰ ওপৰতে হয় অসমৰ ৰাইজে এটাই বিচাৰিছে আৰু আপোনাক সুধিব বিচাৰিছে জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়া ন্যায় পাব চাওকচোন আজি জুবিন দাৰ লিখা এজন সম্পদৰ কাৰণে আমাৰ সাধাৰণ ৰাইজে জুবিন দাৰ অনুৰাগীসকলে ৰাজপথত ওলাবলগীয়া হৈছে জুবিন দাৰ ন্যায়ৰ হকে জুবিন দাৰ মৃত্যু আজি 40টা দিনে পাৰ হৈ গ'ল কিন্তু আজিলৈকে যে তেওঁ ন্যায় পোৱা নাই জুবিন দাৰ অনুৰাগীসকলে ন্যায় পোৱা নাই সেইবাবে সকলোৱে আশাৰে বাট চাই আছে কিছু লোক খঙত গৰজিও আছে আপোনালোকে ভিডিঅ'টোৰ যোগেদি সকলোৰে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে সকলোখিনি দেখিলেই গম পাইছে যিখিনি কথা ক'লে তেওঁলোকে আজি খঙত গৰজি আছে বাবে তেওঁলোকৰ মুখেৰে বহুখিনি কথা ওলাই গৈছে সাধাৰণ ৰাইজেও আজি মাত মাতি আহিছে সামাজিক মাধ্যমত বহুখিনি কথা নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰি আহিছে অকল জুবিনদাৰ বাবে তাৰ বাহিৰে তেওঁলোকে বেলেগ একো ৰাজনীতি কৰা নাই আমাৰ সাধাৰণ ৰাইজসকলে জুবিনদাৰ অনুৰাগীসকলে অকলে বিচাৰিছে যে জুবিনদাৰ ন্যায় যাতে সোনকালে পায় জুবিনদাৰ অনুৰাগীসকলে যাতে সোনকালে ন্যায় পায় অসমবাসীয়ে আজি আশাৰে বাট চাই আছে